নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী ৰঙালীৰ ৰঙত এতিয়া বিধত ৰাজ্যবাসী ৰাজ্যজুৰি আজি পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হৈছে আৰু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি হাহন বহাগ বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈকে পাৰাপাৰহীন এক উৎসাহ আৰু ভীষণ উৎসাহ অপায় মংগল নাখৰ কামনাৰে গো দেৱতাক প্ৰাৰ্থনা কৰে কৃষিজীৱী ৰাইজে কৃষিজীৱী গয়াৰ চোতালে চোতালে দেখা গৈছে গৰু বিহুৰ আসল মাদকতা আজি পুৱাই গৃহস্থই গোধনৰ গাত মাহ হালধিৰ মিশ্ৰণ সানি নৈত বা পুখুৰীত গা ধুৱাইছে গৰুক গা ধুৱাবৰ বাবে নৈ বিলসমূহত পুৱাই গয়াই কৰিছে ভিৰ আৰু গৰু গা ধুৱাৰ পিছতে গৰু শ্ৰীবৃদ্ধি কামনা কৰি বাহৰ ছাটত হাজি লোৱা লাও বেঙেনা আদি গৰুৰ গা লৈ দলিয়াই পথাৰলৈ খেদি পঠিওৱা হয় সেয়াই হৈছে পৰম্পৰা সেয়াই হৈছে প্ৰকৃত অৰ্থ আজিৰ দিনটোৰ আৰু সন্ধিয়া দীঘলতি আৰু মাখিয়তিৰে গৰুৰ গাত কোবাই গৰুৰ ঘৰলৈ খেদি অনাৰ সেই পৰম্পৰাটো আছে গৰুক নতুন পঘাৰে বন্ধা হ'ব গধূলি গোহালিৰ একোণত খেৰ বিহলঙিৰে আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোৱা যি বিচনীৰে বিচি দিয়া হয় ইয়াকে জাগ দিয়া বুলি কোৱা হয় গৰু বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল ধেমালি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু এটা অপাৰ উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ বহাগ বিহু উপলক্ষে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ তিতাবৰৰ সাংবাদিক অনমোল যাদৱৰ সৈতে অনমোল যিহেতু গোটেই বিহুৰ পৰিৱেশ চাৰিওপিনে কেনেকুৱা ধৰণৰ আমাক দৃশ্য আপুনি দেখুৱাব কিয়নো আজি সন্ধিয়াৰ ভাগলৈকে বা যেতিয়া গৰু গোহালিলৈকে চপাই অনা হয় বা লৈ অনা হয় পুনৰবাৰ সেই পৰম্পৰাখিনি থাকে আৰু আচল যিখন ছবি সেয়া কিন্তু চহা অসমতহে আচলতে দেখা যায় হয় যি চহা কৃষকৰ পৰম্পৰা সেই অক্ষুণ্ণ ৰাখিবলৈ তিতাবৰ বৰহুলা ইকৰাণী গাঁওবাসীয়ে এনেদৰে যি নিজৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে মই পোনে পোনে দেখুৱাম ইয়াৰ দৃশ্য গাঁওসমূহত যি কৃষকৰ পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে মই পোনে পোনে বিহুৰ মাজলৈ যাম আৰু তেওঁলোকে হুঁচৰি এনেদৰে জুইছে তেখেতলোকৰ চোতালত ঘূৰি ফুৰাবলৈ আহিছে তেওঁলোকে যেনেকৈ আপোনালোকক আহ্বান কৰিব লাগিছে তৎসব কৰি পেলাই অনেকখিনি অপৰাধ শতসহস্ৰ অপৰাধী তাই দি তেখেতলোকৰ মনোকামনা সিদ্ধি কৰি আগলৈকে এইদৰে ৰাইজৰ সেৱা ধৰিবলৈ শক্তি দি ভক্তি বাঢ়িলে কৃপা আমি যাব লাগে জয় ৰাম বোলা জয় হৰি বোলা হয় ঠিক হয় চহা কৃষকৰ যি পৰম্পৰা আপোনালোকে অক্ষুণ্ণ ৰাখিছে কি ক'ব আমাৰ মঞ্চৰ যিটো বিহু হেৰাই গৈছে সেইকাৰণে আমি আমাৰ গ্ৰাম্যাঞ্চলত আগৰ আমাৰ যিখিনি পৰম্পৰা হেৰাই গৈছে সেইকাৰণে আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা জনাইছোঁ বাজে কৰা তালা চৌপাশে ভকত বেৰি 伊拉。 রাখিছে
ৰাম দ বাবা যে শংখ বাজে বাজে কৰ তাল চৌপাশে ভকত বেৰি ৰাখিছে গোপাল ৰাম ৰাম শংখ বাজে বাজে কৰ ৰূপী সনাতন সৰ্ববতাৰ কাৰণ নাৰায়ণ ৰাম ৰাম মন বনৰ চাপৰিত কৈ কোমল কৈ ঘাহনিত ঐ ফুটুকি হৰি নিয় চৰে ও জাহানো
তোমালৈ মনতে পৰে নদীৰ পাৰত ঢালিলে নল বিৰিণ কহুৱা বতাহতে উৰিলে কহুৱাৰে তোলা কলদিলীয়া খোপাতে গুজিলো গগনা বিহুৰে তলিতে বজাবি তই কেতিয়া ঐ নাচনী হাতে বোলাবি লাহি পাহি আঙুলি উশাহৰে টিপতে বাবি চাউল চাটি মাৰি মোৰে মাকন দেহা পাৰবন্দী কৰো ঐ হায় হাঁহে বন্দী কৰো গঁৰাল ঐ বিহুৰে তলিতে ঐ মোৰে মাকন দেহা জোৰা নাম গাবহৰে পৰা হয় না ঐ বিহুতলি তোমাক লগ অনমোল আমি বিদায় লওঁ পূৰ্বতীয়া সম্প্ৰচাৰৰ তেওঁলোকে যিটো আচলতে চোতালৰ যিটো বিহুৰ পৰিৱেশ সেই বিহুৰ পৰিৱেশেৰে গোটেই আকাশ বতাহ বৰহোলাত এই ধৰণেৰে ৰজন জনাই উঠিছে আমি পুনৰবাৰ সংযুক্ত হ'ম পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে আৰু এয়া হৈছে পৰিৱেশ আৰু বিহু বুলি কোৱাৰ লগালগ ৭খন ৮খন সকলোৰে মন প্ৰাণ গৰু বিহুৰ দিনাই গৃহস্থৰ ঘৰে ঘৰে হুঁচৰি জুৰি গৃহস্থক আশীৰ্বাদ দিয়া পৰম্পৰা চলি আহিছে সেই অতীজৰে পৰা চেমনীয়াসকলে হুঁচৰি জুৰি গোহালিত গৰু লগতে গোহালিত গৰু বাৰীত তামোল পাণ লগতে ভঁৰালত ধান পুখুৰীত মাছ উভৈনদী হোৱাৰ আশীৰ্বাদ দিয়ে গৃহস্থক লোকবিশ্বাস চলি আহিছে ঢোলৰ গুমগুমনি আৰু নাচনীৰ গিৰিপনিত বসুমতী উৰ্বৰা হয় যোৰহাটৰ মেলেং গোহাঁইগাঁৱতো চেমনীয়াসকলে গৰু বিহুৰ দিনাই গৃহস্থৰ পদূলিয়ে পদূলিয়ে হুঁচৰি জুৰিছে এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক টিয়কৰ দিগন্ত হাজৰিকাৰ
পোনে পোনে এযোৰা হুঁচৰিৰ মাজলৈ লৈ যাব বিচাৰিছোঁ ইতিমধ্যে যিযোৰা হুঁচৰিয়ে আজি গৰু বিহুৰ দিনাই তেওঁলোকে গৃহস্থৰ ঘৰে ঘৰে আশীৰ্বাদ দিয়া পৰম্পৰা আৰম্ভ কৰিছে আমি চাওক পোনে পোনে আমি হুঁচৰিৰ মাজলৈ লৈ যাব বিচাৰিছোঁ এতিয়া গৰু বিহুৰ দিনা গৃহস্থৰ পদুলিয়ে পদুলিয়ে হুঁচৰি জুৰিছে অসমীয়া লোক সংস্কৃতিৰ সম্ভাৰ লৈ বিহুৰ দিনাই যাত্ৰা আৰম্ভ কৰিলে সাংস্কৃতিক অনুষ্ঠান নিনাদে বিশ্বনাথ চাৰিআলিৰ মঘাউজা বাকৰিৰ পৰা লোকবাদ্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি লগত লৈ বিহু আৰম্ভ কৰিছে নিনাদে বিশ্বনাথ চাৰিআলিৰ বিভিন্ন গাঁৱৰ ডেকা গাভৰুক লগত লৈ গঠন হোৱা নিনাদ নামৰ এই সাংস্কৃতিক অনুষ্ঠানটোৱে মঘাউজা বাকৰিত বিহু মাৰিছে ডেকাসকলৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিছে যুৱতীসকলে বড়ো কাৰ্বি মিচিং তিৱা আদি বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি সুন্দৰকৈ প্ৰদৰ্শন কৰিছে সাংস্কৃতিক এই দলটোৱে তেওঁলোকৰ অনুষ্ঠানৰ কিছু দৃশ্য আমাক দেখুৱাব আমাৰ সাংবাদিক তুষাৰ হাজৰিকাই লোক সংস্কৃতিৰ সম্ভাৰ লৈ আজি বিহুৰ দিনাই আসলতে যাত্ৰা আৰম্ভ কৰিছে বিশ্বনাথ চাৰিআলিৰ সাংস্কৃতিক অনুষ্ঠান নিনাদে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বিশ্বনাথ চাৰিআলিৰ মঘাউজা বাকৰিত আৰু মোৰ সহযোগী ইয়াত দৃশ্য দেখুৱাব এয়া হৈছে নিনাদ নামৰ সাংস্কৃতিক যিটো
দল সেই দলটোৰ এয়া বিহু তেওঁলোকে ইয়াত মাৰি আছে আৰু বিভিন্ন যি অসমীয়া জাতি জনগোষ্ঠী মিচিং কাৰ্বি বড়ো সকলোৰে যি তেওঁলোকৰ কৃষ্টি সংস্কৃতি সেয়া লগত লৈ তেওঁলোকে আচলতে এই তেওঁলোকৰ যাত্ৰা আজি বিহুৰ দিনা আৰম্ভ কৰিছে আৰু অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ যিসমূহ জনগোষ্ঠী আছে সেই প্ৰতিটো জনগোষ্ঠীৰে আচলতে কৃষ্টি এইবেলি বহাগ মাহত বিভিন্ন মঞ্চত তেওঁলোকে পৰিৱেশন কৰিব আৰু তাৰ মাজতে আজি বিহুৰ দিনা ইয়াত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে নিনাদে এই মঘাই ওজা বাকৰিত তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে আৰু বিহু মাৰি আচলতে আজি বিহুৰ দিনা তেওঁলোকে ইয়াত ডেকা গাভৰু সকলোৱে বিহু মাৰি ইয়াত বিহুৰ আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আৰু নিশ্চয় আমি দেখুৱাই আছোঁ বিশ্বনাথ চাৰিআলিৰ যি মঘাই ওজা বাকৰি সেই মঘাই ওজা বাকৰিৰ পৰা দেখুৱাই আছোঁ আৰু এনেধৰণেই যি অসমীয়া লোক সংস্কৃতি সেইসমূহ আচলতে তুলি ধৰাৰ ইয়াত প্ৰয়াস কৰা হৈছে আৰু আমি দৃশ্যসমূহ পোনপটীয়াকৈ মঘাই ওজা বাকৰিৰ পৰা দেখুৱাই আছোঁ
আমি গোটেই পৰিৱেশ দেখুৱাই গৈ থাকিম এইখিনি এতিয়া লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি